গুড মৰ্ণিং। তো এতিয়া 8:30 বাজিছে। আমি ওলাইছোঁ জুবিনদাৰ ৰৈ ৰৈ বিনালে চাব, জুবিনদাৰ সপোনৰ চিনেমাখন। আৰু চিনেমাৰ টাইম আছে 11:16 পৰাই। তো এতিয়া ওলাইছোঁ, অকণমান সোনকালে যাব লাগিব, কাৰণ এইখন মানে কি ক'ম আৰু মানে জুবিনদাৰ চিনেমা হয় আৰু তাতে গোটেই অসম মানে হিলদল ভাঙি অসমৰ ৰাইজ আহিছে। তো তাৰ কাৰণে অকণমান সোনকালে যাই পেলাই তাতে লাগে ৰখি থাকিম আৰু। তো ওলাইছোঁ দিয়ক ৰাইজসকল ৰৈ ৰৈ বিনালে চাবৰ কাৰণে। এইখিনি মানে আমাৰ পথাৰ ন, চুলিখিনি গাঁঠি লৈছোঁ। মই বাছতো চুলিখিনি গাঁঠিয়ে ল'ম, কাৰণ বহুত বতাহ। আৰু মানে কালিৰ পৰাই যেতিয়া ৰৈ ৰৈ বিনালে মানে চাব আহিম বুলি ভাবিছোঁ, সাহস কৰিব পৰা নাই, মনটোত টিকট কাটিছোঁ দুদিন মানে ঘৰখন চিনেমা চাব গৈ আছোঁ। মানে অনুভৱটো বুজাব নোৱাৰিম আপোনালোকক। আৰু আমি যিহেতু 1 তাৰিখে চাব আহিছোঁ, 31 তাৰিখেতো বাৰু ৰিলিজ হ'লে ভিডিঅ'বিলাক চাই মানুহৰ ৰিয়েকশ্যন চাই আমি ঘৰতে কান্দিছোঁ। আমি বাইদেউ, আমি মায়ে, আমি মোবাইলত চাই চাই মানে কান্দিছোঁ আৰু মানে এনেকুৱা মানে দুখ লাগিছে। আৰু আজি নিজ চকুৰে চাম, কেনেকুৱা অৱস্থা হ'ব নাজানো, কিন্তু চাবতো লাগিবই জুবিনদাৰ আশাৰ সপোনৰ চিনেমাখন। AC বাছত চাংঘাইত উঠি ল'লোঁ। তো এতিয়া ডাইৰেক্ট আমি আদাবাৰীত নামিব পাৰিম আৰু চিনেমা হলৰ সন্মুখতে। তো মানে কি ক'ম, মিক্স ফিলিং ন? ভালো লাগিছে, ভালো লাগিছে। জুবিনদাৰ চিনেমাখন ইমান মানে কি ক'ম, ভাবিলে থকা লাগে। আকৌ যদি ভাবোঁ জুবিনদাৰতো নাই, কিন্তু জুবিনদাৰ চিনেমা চাব যোৱা তেতিয়া বেয়া লাগে। 11 তো এতিয়া AC বাছত ডাইৰেক্ট চাংঘাইত উঠিছোঁ। উঠি NCS মল যে আছে আদাবাৰী, সকলোৱে চিনিয়ে পায়। মলটোৰ ভিতৰতে হয় চিনেমা হল, দুটাকৈ আছে, বহুত ডাঙৰ ডাঙৰ হয় আৰু বহুত ধুনীয়া মানে মলটো। মই ফাৰ্ষ্ট টাইম আহিছোঁ, এনেইতো মই বাৰু ৰঙিয়াতে চাওঁ, ৰঙিয়াও আমাৰ পৰাই বেছি দূৰ নহয় যিহেতু। তো এইবাৰ গুৱাহাটীত চাইছোঁ, বহুত ধুনীয়া হয় মলটো। তো আমি অলপ সোনকালে আহি পালোঁ। তো তাৰ কাৰণে আধা ঘণ্টামান মানে বাহিৰতে ৰখি দিলোঁ। আৰু বহুতো মানুহ আহিছিল, মানে চিনেমা আৰম্ভ হোৱাৰ আগৰ পৰাই সকলোৱে ৰখি আছিল। আৰু তাৰে পিছত এয়া আমাৰ ধুনীয়াকৈ টিকট চালে, মানে টিকটখিনি চাই মানে 10 মিনিট 20 মিনিটমান থাকোঁতে আমাক সোমাব দিছে, তাতে বহিব দিছে। কৰিলে টিকট চালে, তাৰে পিছত একো মানিব নিদিয়ে, বাহিৰা বস্তু চিপছ টিপছ। তো এতিয়া ইয়াতে বহিব দিছে। এইফালে বাইদেউ। জুবিনদাকতো আৰু জীৱনত, এই জীৱনৰ কাৰণে কেতিয়াও দেখাই নাপাওঁ। তো শেষবাৰৰ বাবে চিনেমাখনৰ জৰিয়তে হ'লেও জুবিনদাক চাব আহিলোঁ। মানে মনটো বুজাব নোৱাৰা এটা মানে অনুভৱ হৈ আছে। বাথৰুম ইমান ধুনীয়া, মলৰ ভিতৰত ন, বহুত ধুনীয়া হয়, বহুত চাফা হয়। তো মানে অলপ পাছত জুবিনদাৰ চিনেমা চাম। এয়া হ'ল চিনেমা হলটোৰ ভিতৰ ভাগ, বহুত ডাঙৰ, একেলগে মানে বহুতখিনি মানুহে চাব পৰাকৈ ব্যৱস্থা আছে। আৰু মানে বহি লৈছোঁ চিনেমাখন, আৰু অকণমান পাছত ষ্টাৰ্ট হ'ব, মানুহবিলাক আহি আছে। বাইদেউ এইটো আমি একেলগে নহয়, কৰ্ণাৰ চিটে হয়, বাইদেউ ওপৰত, মোৰ তলত, এনেকুৱাকৈ অকলে বহিব লগা হৈছে। আৰু একেলগে হ'লে ভাল হ'ল হয়, কি কৰিব আৰু, উপায় নাই, চাব পালেই হ'ল। সেমেকা চকুৰে ঘৰলৈ উভতিছোঁ। আৰু বৰষুণো দিছিলে, আৰু জুবিন দা য'ত থাকে বৰষুণটো থাকিবই।